আমেৰিকাৰ মুখত কোনে জোৰেৰে চৰ মাৰিছে ইছলামিক ৰিপাব্লিকে আমেৰিকাৰ মুখত চৰ মাৰিছে ইৰাণৰ উচ্চতম নেতাৰ এই মন্তব্য এক সপ্তাহ ধৰি খামেইনি ক'ত আছিল ইৰাণ আৰু ইছৰাইলৰ যুদ্ধত খামেইনি ক'ৰ পৰা সিদ্ধান্ত লৈ আছিল তেওঁ লুকাই থকাৰ আঁৰৰ কাহিনী কি আছিল বহু প্ৰশ্নৰ উত্তৰ বৰ্তমানেও পোৱা নাই কোনেও খামেইনিৰ ভৱিষ্যত পৰিকল্পনা কি সেই বিষয়েও অজ্ঞাত সকলো ইছলামিক ৰিপাব্লিকে আমেৰিকাৰ মুখত জোৰেৰে চৰ মাৰিছে এই অঞ্চলত আমেৰিকাৰ মূল সামৰিক ঘাটি আল উদেইদ বায়ুসেনা ঘাটি আক্ৰমণ কৰি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনি এই দাবী কৰিছে আমেৰিকাৰ ওপৰত সমগ্ৰ বিশ্বতে তেওঁৰ নেতৃত্বক লৈ বহু প্ৰশ্ন উত্থাপন হ'বলৈ আৰম্ভ কৰাৰ সময়তে খামেইনিৰ এই মন্তব্য কাৰণ আছিল তেওঁ প্ৰায় এসপ্তাহ ধৰি পৃথিৱীৰ চকুৰ পৰা নোহোৱা হৈ যোৱা এসপ্তাহত তেওঁৰ ছবি কোনো ভিডিঅ' বা কোনো বিবৃতি প্ৰকাশ পোৱা নাছিল তেওঁ এক প্ৰকাৰে নাইকিয়া হৈ গৈছিল এক্সত কেৱল তেওঁৰ পোষ্টবোৰহে দেখিবলৈ পোৱা গৈছিল ২৬ জুনত নিজেই এটা পোষ্টত তেওঁ আমেৰিকালৈ ভাবুকিপূৰ্ণ সুৰত লিখিছিল যেতিয়াই ইচ্ছা তেতিয়াই ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা আৰু ইছলামিক ৰিপাব্লিক অঞ্চলত আমেৰিকাৰ ডাঙৰ ডাঙৰ ঘাটিসমূহৰ সুবিধা থকাটো এটা গুৰুতৰ আৰু গুৰুত্বপূৰ্ণ বিষয় এনে কাৰ্য ভৱিষ্যতেও পুনৰাবৃত্তি হ'ব পাৰে যদি কোনো আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে শত্ৰুৱে নিশ্চয় তাৰ বাবে যথেষ্ট মূল্য দিব লাগিব ইয়াত শত্ৰুৰ অৰ্থ আছিল আমেৰিকাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছিল নেতাগৰাকী এই পোষ্টৰ প্ৰায় এঘণ্টাৰ পিছত খামেইনিৰ এক্স হেণ্ডেলত আন এটা পোষ্ট পপ আপ কৰা হৈছিল তাত লিখা আছিল যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল এই কথা এক্সত প্ৰকাশ পোৱাৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মুখৰ পৰা অহা এই মন্তব্য এক ডাঙৰ কথা হৈ পৰিছিল তাৰোপৰি পূৰ্বৰ পোষ্টত খামেইনিয়ে ইৰাণক আমেৰিকাৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে অভিনন্দন জনাইছিল লিখা আছিল যে আমেৰিকাই এই যুদ্ধত পোনপটীয়াকৈ প্ৰৱেশ কৰিছিল কাৰণ তেওঁলোকে অনুভৱ কৰিছিল যে যদিহে এই হস্তক্ষেপ নকৰিলেহেঁতেন তেন্তে ইহুদী শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিলহেঁতেন আপোনালোকক সোঁৱৰাই দিওঁ যে ২৫ জুনত খামেইনিৰ নিৰুদ্দেশ হোৱাৰ পিছত ইৰাণৰ ৰাষ্ট্ৰীয় টিভিত এংকৰজনে এটা প্ৰশ্ন কৰিছিল যিটো এতিয়া সমগ্ৰ বিশ্বতে আৰু ইৰাণত সোধা হৈছিল প্ৰশ্ন হৈছিল সৰ্বোচ্চ নেতা কোন খামেইনিৰ কাৰ্যালয়ৰ সৈতে জড়িত মেহদী ফেজাইলে উত্তৰ দিবলৈ তাত উপস্থিত আছিল তেখেতে পোনপটীয়াকৈ কিবা এটা কোৱাৰ সলনি উত্তৰটো এৰাই চলিছিল তেওঁ কয় যে মানুহ অতিশয় চিন্তিত কিন্তু সকলোৱে প্ৰাৰ্থনা কৰক যাতে সৰ্বোচ্চ নেতাজন সুৰক্ষিত হৈ থাকে দায়িত্বশীল ৰাইজে তেওঁলোকৰ সুৰক্ষাৰ বাবে নিজৰ কাম কৰি আছে এফালে ইজৰাইল আৰু আমেৰিকাৰ সৈতে দুই ফ্ৰণ্টত ইৰাণৰ নিয়োগ আৰু আনফালে ইৰাণৰ উচ্চতম নেতা বিশ্বৰ চকুৰ পৰা নোহোৱা হোৱাটো বহু প্ৰশ্নৰ কাৰণ হৈ পৰিছিল আমেৰিকাৰ সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে খামেইনিয়ে দুসপ্তাহ ধৰি মাটিৰ তলত বাংকাৰত আবদ্ধ হৈ আছিল বা বাংকাৰত নিজকে আবদ্ধ কৰি ৰাখিছিল ইজৰাইলৰ লক্ষ্য হত্যাকাণ্ডৰ আশংকাত তেওঁ ইলেক্ট্ৰনিক যোগাযোগৰ পৰাও আঁতৰি আছিল এনে ঘটনা পৰিঘটনাৰ পিছত এটা প্ৰশ্নই বাৰুকৈয়ে উদয় হৈছিল দেশৰ নিয়ন্ত্ৰণ কোনে লৈছে সেই লৈও বিভিন্ন জনৰ মনত প্ৰশ্ন উত্থাপন হৈছিল ইৰাণৰ প্ৰতিটো ডাঙৰ সামৰিক কাৰ্যত চূড়ান্ত চিল লগোৱাজনেই আছিল খামেইনি কিন্তু এসপ্তাহত আমেৰিকাই ইৰাণৰ ৩টা পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণ কৰিছিল ইয়াৰ প্ৰতিশোধত ইৰাণে কাটাৰত থকা আমেৰিকাৰ ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে আৰু তাৰ পিছত হঠাতে আমেৰিকাই যুদ্ধবিৰতি ঘোষণা কৰে ইয়াৰ ফলত আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ হৈছিল সেই যুদ্ধবিৰতি ঘোষণা হয় কিন্তু প্ৰশ্ন হয় খামেইনিয়ে এই সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নে যদি কৰিছিল তেন্তে তেওঁ সেইবোৰ ক'ৰ পৰা কৰি আছিল তেওঁৰ এই মৌনতাই ইৰাণৰ ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে এনে পৰিস্থিতিত আমেৰিকালৈ ভাবুকিপূৰ্ণ পোষ্টবোৰৰ পিছতো খামেইনিৰ বিষয়ে কিছুমান প্ৰশ্ন এতিয়াও যিদৰে আছে তেনেদৰে আছে প্ৰশ্ন হয় এতিয়াও খামেইনি ক'ত ইমান দিনে কোনে সিদ্ধান্ত গ্ৰহণ কৰি আছিল তেওঁৰ ভৱিষ্যত পৰিকল্পনা কি এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই